হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ লগতে আমাৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি কি হৈছে মই হঠাতে আহি ওলালোহি আমাৰ ভাওনা ঘৰ আৰু ভাওনা হৈ আছে পুলিবৰ গন্ধিয়াগাঁৱত। আপোনালোকে গম পায়ে ভাওনা প্ৰতিযোগিতা পাতিছে তাত একদম খুব ধুনীয়া ভাওনা প্ৰতিযোগিতা আৰু হঠাতে আহিয়ে দেখিবলৈ পালোঁ এডাল প্ৰকাণ্ড ডাঙৰ অজগৰ আৰু সেই অজগৰ মানে প্ৰথম যিখন নাট চলি আছিলে বৰ্তমান তাৰ আধা অংশতে মই এইভাগ মানে মুখা দেখিবলৈ পালোঁ। সঁচাকৈ খুবেই ভাল লাগিলে আৰু লগতে আজি এই ব্লগটো আপোনালোকে সবিশেষ ধুনীয়াকৈ চাই থাকক। কোন কোন আহিছে আজি কোনে কোনে ভাওনা কৰিব সকলোখিনি দেখুৱাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। বলক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় আই অসম। আমাৰ ভাল লাগিছে। আপোনালোকৰ চাহ খুৱাই কেনেকুৱা লাগিছে? फिर से आ गए रे बाबा, इधर जहर खाने का पैसा नहीं है, तू जा रे जा। হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ লগতে আমাৰ ফেচবুক পেজলৈ স্বাগতম জনালোঁ। ये तो लेटेस्ट न्यूज़ है। আজি আহিছিলোঁ ভাওনা প্ৰতিযোগিতালৈ আৰু ভাওনা প্ৰতিযোগিতাত আহিয়ে হঠাতে দেখিবলৈ পালোঁ পায়স আৰু পায়স দি দিলে বৰ্তমান পায়স খাই আছোঁ। আৰু আজি ড্ৰেছ আৰু মেকআপ আছে আজি আমাৰ মানসহঁতৰ, অৰ্থাৎ আপোনালোকেতো সকলোৱে গম পায়েই ড্ৰেছৰ একদম কালেকশ্যন সাংঘাতিক দিয়ে আৰু মেকআপো একদম সাংঘাতিক দিয়ে ৰাইজ। আৰু লগতে কোন কোন আছে সকলোখিনিকে চিনাকি কৰাই দিবলৈ আপোনালোকৰ মাজত আগবাঢ়িছোঁ। লগত আছে আমাৰ বিশাল আছে, লগত আমাৰ মৰমৰ মিণ্টুদা আছে, যিহেতু দশৰথ মিণ্টুদা বুলি ক'লে সকলোৱে চিনি পায়। আৰু এতিয়া বৰ্তমান লগতে ৰিধিয়ে ধুনীয়াকৈ মেকআপ কৰি আছে আৰু মেকআপ কৰি থাকোঁতে দেখিবলৈ পাইছে যিহেতু মহিলা চৰিত্ৰ কৰাসকলে খুব ধুনীয়াকৈ ইফালে মেকআপ চেকআপ চলি আছে আৰু দেখিবলৈ পাইছে। লগতে সকলোখিনি একদম ধুনীয়াকৈ মেকআপ চেকআপ চলি আছে আৰু লগতে মোক দেখিবলৈ পাইছে। আৰু মইনো কি কৰিম ইফালে সিফালে গৈ বোলো ধুনীয়াকৈ বোলো ভিডিঅ' এটাকে বনাওঁ। আৰু এইফালে লৈছে আমাৰ শনি খুব ধুনীয়া কেৰেক্টাৰ, একদম খুব ধুনীয়া কৰে মানে একদম সাংঘাতিক ভাল লাগে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় কিন্তু প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল'টো কৰিব বুলি আশা ৰাখিলোঁ। লগতে নিতুমণি আমাৰ ধুনীয়াকৈ ৰৈ আছে আৰু লগত সেইফালে যে ল'ৰাটো যে দেখিছে ই লৈছে জটায়ু, একদম ইও মানে সাংঘাতিক ভাৱৰীয়া। আৰু লগত আছে সিন্ধুমণি, আজি ইয়ে ল'ব এই ল'ৰাটো যে দেখিছে মৰম লগা পোৱালিটো সিয়ে ল'ব সিন্ধুমণি। ষ্টেণ্ডাল বিকিলোঁ মানে ভিডিঅ' কৰা ষ্টেণ্ডাল বিকিলোঁ। ষ্টেণ্ডাল এনেকুৱা হৈ গ'ল নিলামত দিয়াৰ নিচিনা হৈ গ'ল মানে। पैसा ही पैसा होगा। পাৰ্টি দিব লাগিব ভাল মানুহ এইবাৰে ষ্টেণ্ড বিকি দিলে খবৰ দিব দেই। ষ্টেণ্ড বিকে এজনে খবৰ দি দিব পুৰা মানে ৰাইজ এতিয়া দেখিবলৈ পাইছে যে এই প্ৰথমখনি যিখন নাট আছিলে সেই নাটখন শেষ হোৱাৰ লগে লগে এতিয়া সকলো ৰাইজ এতিয়া ঘৰৰ অভিমুখে যাবলৈ ওলাইছে। আৰু এতিয়া যিহেতু অলপ সময়ৰ পিছতে আকৌ দ্বিতীয়খন নাট আৰম্ভ হ'ব, সেই নাটখনি হৈছে সিন্ধুমণি পিতৃ। আহকচোন এইফালে আমাৰ ব্যস্ত মানুহ ভালে কৰি দিয়ক। মই চাইড চাহ কেইটকাকে দিছে? 10 টকা কি খাওঁ পাৰ্টি খুৱাব। আৰু প্ৰদীপ ককাইদেউ আছে খুব ধুনীয়াকৈ এতিয়া আহিছে ভাওনালৈ আৰু সকলোখিনি দেখুৱাই যাম। যিহেতু আজি আছে বৰ্তমান এতিয়া সিন্ধুমণি পিতৃভক্তি আৰু কিছু আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰদীপ আমি মানে কিছুমান কথা সুধিম। প্ৰদীপ ককাইদেউ মানে আজিহে আহিছেনে নে এনেই ৰেগুলাৰ আহি আছে? আজি আহিছে ন? আগৰখন চালে নেকি? শেষৰ সময়ত পালোহি মই সম্পূৰ্ণ নাটক। এতিয়া এইখন চাব চাগে? চাম মই এঘণ্টামান চাব। আৰু সঁচাকৈয়ে সকলোৱে জানে এইজন এজন সুদীৰ্ঘ ব্যক্তি, একদম মানে ভাওনা জগতখনৰ মানে একদম চিনাকি এখন মুখ আৰু সকলোৱে মানে ভাল পায়। এতিয়া ৰাইজ মানে এতিয়া অৱশেষত আমাক গঁৰালৰ ভিতৰত ভৰাই দিলে আৰু গঁৰালৰ ভিতৰত ভৰাই দিলে আমাৰ ভূতলৈ ভয় কৰা ল'ৰাটো। সেইটো হৈছে ভূতলৈ ভয় কৰা ল'ৰাটো, আৰু লগত আছে আমাৰ মিষ্টাৰ ৰন্টু। আৰু 550 দিম লাষ্ট। ষ্টেণ্ডৰ ব্যৱসায় ইয়াতো চলিছে, নিলাম ইয়াত চাই লওঁ। আৰু এইফালে আগে ভাগে বহি লৈছে খাবৰ কাৰণে। আৰু দেই এইফালে এইবোৰ সকলোৱে খাবৰ কাৰণে আহিছে। এইবোৰ চব ইউটিউবাৰ, এয়া হৈছে চব ইউটিউবাৰ। এয়া ইউটিউবাৰ সন্থা এয়া ভোজনালয়, এতিয়া মিছন কি ভোজন
আজি আমাৰ পোৱালীয়ে আজি আমাৰ মৰমৰ পোৱালি এই আমাৰ গন্ধিয়া গাঁৱৰ মৰমৰ পোৱালি আৰু বৰ্তমান এতিয়া ডিছ বিলাই আছে মিছন ভোজন অঁ হা ই আকৌ মেইন মানুহ আকৌ দেই এতিয়া সোমাই আছে দেখিবলৈ পাইছে ইয়াৰ লগত আছে ৰিংকু আৰু ৰিংকুৱে মই একেলগে বহি খাই আছোঁ লগতে এওঁলোকেও খাই আছে দেখিবলৈ পাইছে বেঙেনা ফ্ৰাই সুন্দৰ আৰু খানা খাই লোৱাৰ পিছত অৱশেষত আহি দেখিবলৈ পালোঁ ভাওনা আৰম্ভ আৰু ভাওনা আৰম্ভ আজি দোহাৰ হৈছে আমাৰ নয়নমণি খনিকৰ খুব ধুনীয়াকৈ দোহাৰ চলাই সকলোৱে চিনি পায়েই আৰু আজি তেওঁলোকে কৰিব ভাওনা পৰিৱেশন আৰু লগতে আমাৰ মিণ্টু দাই কৰিব দশৰথ আহক আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু লগতে আমাৰ ডেছক্ৰিপশ্যনত সম্পূৰ্ণ ভাওনাখনৰ ভিডিঅ' লিংক দিম আপোনালোকে তাত গৈ চাবলৈ পাব সব ব্যস্ত এইটো ষ্টেণ্ডাৰ্ড নাই লগা ষ্টেণ্ডাৰ্ড দিলোঁ ষ্টেণ্ডাৰ্ড নাই লগা হাঁহি পুৰা ব্যস্ত হাঁহি সব ব্যস্ত জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহু আমাৰ কন্যাকে এই বিনন্দীয়া সৃষ্টি
তোৰ ঘৰত যিয়ে ৰামলা কচু বাকী আছিল তাকে লৈ পুনৰ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ আৰু ৰাইজ এতিয়া সকলোৱে এনেকৈ ধুনীয়াকৈ ভিডিঅ' বনাই আছে দুইজনকে সমান টুইন্স দেখাই দিছে এই দুইজন আৰু একেজনী মাক দুইটা অলপ সময়ৰ পিছত আমি ভিডিঅ'টো ইমানটা সামৰি মাৰিম যিহেতু টোপনি ধৰিছে আৰু দিনতো কষ্ট হয় আৰু ৰাতিও এয়া আধা ঘণ্টা ৰৈ থাকে ঘণ্টা পিছত গুচি যাব কথাটো শুনা নাই তাকে গাজাব বেজে আৰু সেইটো কাৰণে এতিয়া অৱশেষত মানে বিদায় ল'ম আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে সকলোখিনি চব ব্যস্ত চাই ল'ম দুইটা একে লাগিছে নে কৈ দিয়ক দুইটা সেম লাগিছে নে কি আপোনাৰ দুইটা একেজনী মাকখন দেখুৱাই দিয়ক কিহত চেম লাগিছে হা কিহত চেম লাগিছে কিয় সেম লাগিছে দুইটা টকলা আছ ক'ত আমাৰ চলি আছে আগ টপা ধনী টপা আগ টপা ধনী টপা মাছ টপাহে খনি আমাক বৰ বেছি টেনশ্যন নাই পিছ টপাটো গোলক খনি হয় নাই হা আমাৰ তেল আৰু নালাগে